শ্ৰী ৰবীন্দ্ৰ মেধি মই বৰ্তমান কাৰুশিল্পৰ লগত জড়িত আৰু 2001 চনৰ পৰা মই গুৰুআসনৰ কাম নিৰন্তৰভাৱে কৰি আছোঁ আৰু আজিলৈ 337খন গুৰুআসন কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ আগতে অৱশ্যে বিভিন্ন ধৰণৰ বাঁহৰ কাম বা ছবি অঁকা বা এনেকুৱা ধৰণৰ আৰ্টৰ কাম কিছুমানৰ লগত জড়িত আছিলোঁ আৰু ইয়াৰ লগে লগে আমি ধৰক বিভিন্ন ধৰণৰ পকী মূৰ্তি বনোৱা বা বিভিন্ন ধৰণৰ ডিজাইন বনোৱা সেইবিলাক কাম কৰি আছোঁ আৰু সাহিত্য অনুষ্ঠানৰ লগতো জড়িত আছোঁ ধৰ্মীয় আধ্যাত্মিকতা বা নীতি শিক্ষাৰ অনুষ্ঠান তেনেকুৱাকৈ কিছুমান সামাজিক কামৰ লগত জড়িত হৈ আছোঁ এইখিনিতে নিশ্চিতভাৱে প্ৰেৰণা পোৱা হৈছে আচলতে আমি গোটেই পৃথিৱীখনকে মানে আৰ্টে বা কলাইহে সুন্দৰ কৰি ৰাখে বাকী কলাৰ বাহিৰে একো সুন্দৰ কৰি ৰখা বুলি মই ভবা নাই আৰু সেইমতে এই যিটো সৃষ্টি বা ধুনীয়া বা সুন্দৰতা সেইখিনিক লৈ মই অলপমান আপ্লুত হৈছিলোঁ সৰুৰ পৰা আৰু এই সৃষ্টিশীল কামখিনিত লাগি পেলাই ভাল পাইছিলোঁ মই পিছলৈ যেহেতু মই চাকৰি বাকৰি নাপালোৱেই গতিকে এইখিনি কাম কৰিয়ে খাব লাগিব আৰু এইখিনি মই পিছলৈ যিকেইদিন কৰিব পাৰোঁ শৰীৰে যিখিনিলৈ টানে তেতিয়ালৈকে মই এই কামটো কৰি যাম বুলি ভাবিছোঁ নিশ্চিতভাৱে আচলতে মানে এই মাছ সাগৰত কিবা এটা সহায় পোৱাৰ দৰে কিবা এটা যদি সহায় পোৱা যায় মানে পৰিত্ৰাণ পোৱা যায় ঠিক মই এটা দুখৰ কথাই হওক বা কিবাই হওক মই কথাখিনি কওঁ যে মই এইবাৰ বিশ্বকৰ্মা আঁচনিতে এপ্লাই কৰিছিলোঁ কিন্তু এতিয়া মোকতো মোটামুটি জানেই বা বেপাৰী পত্ৰই বা বিভিন্ন পৰ্টেলত মানে প্ৰকাশ পাই থাকে তাৰপিছতো আমাৰ নিচিনা মানুহ তাৰমানে বিশ্বকৰ্মা আঁচনি তাৰমানে স্থান পোৱা নাই আৰু কিহৰ কাৰণে পোৱা নাই এইটো আমাৰ বা ক'ত মান্য আছে মই গম নাপালোঁ আৰু কিন্তু চৰকাৰীভাৱে অলপমান সাহায্য পালে ইয়াতকৈ বহুত হেৰি কৰিব পাৰিম আৰু মোটামুটি আমাৰ 6জনমান থাকে আৰু কেতিয়াবা বাঢ়িও যায় কেতিয়াবা কমিও যায় আৰু 4জন আমি কণ্টিনিউ থাকোঁৱেই কেতিয়াবা যেতিয়া আমাক বেছি প্ৰয়োজন হয় সেইমতে আমি নিমন্ত্ৰণ কৰিলে তেওঁলোক আহে সেইমতে কামখিনি কৰাত সহায় কৰি অসমৰ বিভিন্ন ঠাইলৈ তাৰমানে বিভিন্ন মঠ মন্দিৰ তেখেতসকলে হেৰি কৰে গুৰুআসন বনোৱাৰ কাৰণে অৰ্ডাৰখিনি দিয়ে আৰু বিভিন্ন জিলাৰ পৰা আহে বাহিৰতো গৈছে অসমৰ বাহিৰো এখন যোৱা নাই কিন্তু গণেশ মূৰ্তি বা তেনেকুৱা কিছুমান গৈছে মুম্বাইতো গৈছে আৰু মই ইয়াৰ লগতে ফাইবাৰ কাষ্টিঙৰ কাম কৰিছিলোঁ ফাইবাৰ কাষ্টিঙৰ কাম কৰাৰ ক্ষেত্ৰত মই দিল্লীৰ বিজবাচন নামৰ ঠাইখিনিলৈ গৈ মানে ফাইবাৰ কাষ্টিঙৰ প্ৰশিক্ষণ লৈছিলোঁ হয় আচলতে এপ্লিকেশ্যন কৰিছিলোঁ আমি আগতেও পোৱা নাই কিয় বা পোৱা নাই আমাৰ মানে দুচলীয়া ঘৰো নাই মানে প্লিন্থো নাই পকীৰ কোনো হেৰি বস্তু নাই ডাঙৰ গাড়ী নাই এনেকুৱাকৈ আছোঁ কিন্তু কিয় বা পোৱা নাই নাজানো কিন্তু এপ্লিকেশ্যন আমি কৰিছিলোঁ স্থানীয় বিধায়ক মহোদয়লৈ আমাৰ অনুৰোধ আৰু সেৱা থাকিল অকল মোৰ কাৰণে নকওঁ আৰু যিমানখিনি কাম কৰি আছোঁ অকল মোৰ কাৰণে কৰি থকা নাই আৰু কামবিলাকো মানে অকল মোৰ কাৰণে কৰি থকা নাই কৰিছোঁ খাব পাইছোঁ বা বিনিময় এটা পাইছোঁ তাৰ বিনিময়ত আমি খাব পাইছোঁ কথা হ'ল কি মোৰ নিচিনা আৰু শিল্পী বহুত আছে আৰু বিশেষকৈ গুৰুআসন ইমানকেইখন বনোৱা গোটেই সহজ কথা বুলি ভবা নাই এতিয়ালৈ 337খন গুৰুআসন বনাইছোঁ আৰু এখন বনাওঁতে আমাৰ ধৰি লওক আমাৰ নলবাৰী হৰিমন্দিৰত যিখন দিছোঁ আমাৰ প্ৰায় 3.5 মাহ আমাৰ হেৰিত গৈছে 3.5 মাহ নে 4 মাহ গৈছে 3জনৰ কণ্টিনিউ আমি হিচাপ এটা থাকে সেই হিচাপে আমাৰ গৈছে যি নহওক আৰু সৰুবিলাকত কম দিন যায় বা 18 ইঞ্চিখিনিত আমাৰ 19 দিন যায় 2জনৰ আচ্ছা যি নহওক বাৰু কিন্তু মিনিমাম মূল্য কিমানৰ পৰা কিমানক লাগি 5000 মানৰ পৰা হ'লে ওপৰত বহুত আছে আৰু কিমান ডাঙৰ হ'ব কিমান থাকৰ হ'ব সেইটোৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু 7 থাকৰ ওপৰত নিদিয়ে সাধাৰণতে আচ্ছা আপুনি অলপ আগত সোধা কথাখিনি হ'ল কি মানে মোৰ নিচিনা নলবাৰী জিলাৰ লৰমাত অৱস্থিত বাল্মীকি কলেজত BA ডিগ্ৰীৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আনহাতে বাল্মীকি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে উপযুক্ত অৰ্হতা সম্পন্ন ফেকাল্টিৰ দ্বাৰা পাঠদান ব্যৱস্থা উপলব্ধ অধিক তথ্যৰ বাবে মহাত্মা গান্ধী এডুকেশ্যন ইনষ্টিটিউট লৰমা নলবাৰীৰ লগত প্ৰত্যক্ষভাৱে ফোন যোগে আপুনি যোগাযোগ কৰিব পাৰিব ফোন নং হৈছে 9387626427
6901080231 অথবা 6900509688 হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰিব।